এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া শুনক আকাশবাণীৰ অংশকালীন বাতৰি পৰিৱেশক বৰগীত আৰু নাটকৰ শিল্পী গোলাপ শইকীয়াৰ সোঁৱৰণত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান স্মৃতি গোলাপৰ সুগন্ধি। নমস্কাৰ। আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো গোলাপ শইকীয়াই। প্ৰিয় শ্ৰোতা, আপোনাৰ চিনাকি এই কণ্ঠই আৰু কেতিয়াও আপোনাক বাতৰি নিদিয়ে। এয়া নিষ্ঠুৰ কিন্তু সত্য। আমাৰ আৰু আপোনাৰ পৰা বিদায় নোলোৱাকৈ যোৱা ২৬ ছেপ্টেম্বৰৰ সন্ধিয়া জীৱনৰ অন্তিম অধিৱেশন গোপনে সামৰি গুচি গৈছে আপোনাৰ প্ৰিয় বাতৰি পৰিৱেশক আকাশবাণীৰ বৰগীত আৰু নাটৰ হাই গ্ৰেডৰ শিল্পী, জনপ্ৰিয় ঘোষক আৰু সংগীত শিল্পী আৰু অত্যন্ত নিভাজ মনৰ মানুহ গোলাপ শইকীয়া। মৰ্মান্তিক এই খবৰৰ আকস্মিক আঘাতত আপুনিও নিশ্চয় কাতৰ হৈছে। মনত অজস্ৰ প্ৰশ্নই ভুমুকি মাৰিছে। কিয় এই দুখ সময়? এনেকৈয়ে হেৰাই যায় নেকি হিৰণময় জীৱন চকুৰ পচাৰতে? আকাশৰ বক্ষ বিদীৰ্ণ কৰি খহি পৰে নেকি উদ্দীপ্ত জ্যোতিষ্ক? জীৱন মানেই কি বিদায়ৰ অপেক্ষাত অৰ্থহীন আলাপ? সময় মানেই কি হেৰুৱাৰ অনুচ্চাৰিত সংলাপ? নহয়, গতি, মাথো গতি এই জীৱন। জীৱনে দি যায় স্ৰোতস্বিনী সময়ক অযুত অম্লান মাধুৰ্য, গঢ়ি যায় অনুপম ভাস্কৰ্য। ইথাৰৰ তৰংগত স্পন্দিত হৈ থাকে অমৃত কণ্ঠৰ প্ৰতিটো শব্দ চিৰকাল। আলো দেখো বিহারে সো লিয়া সে কানু। গোলাপ শইকীয়াও আছে আপোনাৰ মাজত, আমাৰ সকলোৰে মাজত। প্ৰিয়ৰ পৰা প্ৰিয়তৰ হৈ তেওঁ যাত্ৰা কৰিছে মহাশূন্যলৈ। আকাশবাণীক প্ৰাণৰ আপোন বুলি ভবা গোলাপ শইকীয়া আছিল প্ৰতিভাৰ আকৰ। তেওঁৰ বিয়োগত সকলো মৰ্মাহত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰি দিয়া বাৰ্তাত কয়, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন বাতৰি পৰিৱেশক বৰগীতৰ সাধক গোলাপ শইকীয়াৰ বিয়োগত মই গভীৰ শোক অনুভৱ কৰিছো। তেখেতৰ বিয়োগে পৰিয়াল, আত্মীয় স্বজন, অনুগামীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। ময়ো তেওঁলোকৰ দুখৰ সমভাগী হোৱাৰ লগতে এই দুখৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছো। আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শাখাৰ মুৰব্বী ৰাজীৱ বৰুৱাই গোলাপ শইকীয়াৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে কয়, শ্ৰোতাসকলে নিশ্চয় হয়তো জানে যে আকাশবাণী গুৱাহাটীত দুশতকৈ অধিক ঘোষক, অনুষ্ঠান পৰিৱেশক, বাতৰি পৰিৱেশক আছে আৰু সকলো সমানে সক্ৰিয় আৰু কেন্দ্ৰটোৰ প্ৰতি আনুগত্যশীল নহয় আৰু হোৱাটো সম্ভৱ নহয়। কিন্তু এই ক্ষেত্ৰত গোলাপ শইকীয়া এক ব্যতিক্ৰম আছিল। অতি নিষ্ঠাৰে, দায়িত্বশীলতাৰে তেওঁ নিজৰ কৰ্তব্য সম্পাদন কৰিছিল আৰু তেওঁ দীৰ্ঘদিন ধৰি আকাশবাণী গুৱাহাটীৰ সৈতে সংযুক্ত হৈ আছিল। প্ৰতিটো দিনাই তেওঁলৈ চাই আমাৰ ধাৰণা হৈছিল যে প্ৰতিটো দিনাই তেওঁৰ যি পৰিৱেশন ৰীতি তাৰ উৎকৰ্ষ সাধনৰ বাবে যত্নপৰ আছিল। এয়া গোলাপ শইকীয়াৰ এটা বিশেষ গুণ আছিল। গোলাপ শইকীয়া আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান পৰিৱেশক হোৱাৰ উপৰিও, বাতৰি পৰিৱেশক হোৱাৰ উপৰিও আকাশবাণী গুৱাহাটীৰ বৰগীতৰ শিল্পী আছিল, লগতে নাট বিভাগৰো শিল্পী আছিল। মোৰ মনত পৰে এখন নাটকখনৰ নাম আছিল বৰাৰ পু।
মাধৱদেৱৰ জীৱন কেন্দ্ৰিক নাটকখন। এই নাটকখনতো গোলাপ শইকীয়াই নিজে বৰগীত গাই চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু তাত তেওঁৰ দক্ষতাৰ স্বাক্ষৰ দি থৈ গৈছে। আজি গোলাপ শইকীয়াক আমি স্মৰণ কৰিছো তেওঁৰ দক্ষতাৰ বাবে, তেওঁৰ দায়িত্বশীল কাম কাজৰ বাবে, তেওঁৰ প্ৰতিভাৰ বাবে। গোলাপ শইকীয়াৰ কামৰ সুবাস বিয়পি থাকিব আকাশবাণীৰ মজিয়াত। গোলাপ শইকীয়া বহুতৰ কাৰণে প্ৰেৰণাৰ উৎস হৈ থাকিব। তোমালোকৰ শংকৰে মোৰ আদেশ পালন কৰাত ব্যৰ্থ হৈছে। হাতী ধৰিব নোৱাৰা শাস্তি কেনে ভয়ানক সেয়া শংকৰে জানক। কলৈ যাব শংকৰ? শংকৰক বিচাৰি উলিয়াবই লাগিব। বিচাৰি উলিয়াব পাৰিলে তেওঁ ভয়ংকৰ শাস্তি পাব। মই ৰজা হিচাপে মই কোনো দোষীকেই সাৰি যাবলৈ নিদিওঁ। শুনিলা তোমালোকে মই কি কৈছো? নিমাত কিয়? চাওদাং, হৰি জোঁৱাইক বধ্যভূমিলৈ লৈ যা। হৰি জোঁৱাইক কাটি পেলাবি, কাৰণ হৰি জোঁৱাইৰ মৃত্যুত তেওঁৰ কান্দোতা আছে। মাধৱ, তুমি যোৱা, তুমি মুক্ত। মহাৰাজ, খানিতেক মোক হৰি জোঁৱাইৰ কাষত থাকিবলৈ দিয়ক। এওঁক কাটিবলৈ নিলে লগত মই যাম। কাটিবৰ বেলা তেওঁক মই নাম সোমৰাম। নতু যদি কাটে দুয়োকো কাটিব, মৰিলে দুয়োহন্তে একেলগে মৰিব। আদেশৰ লৰচৰ নহব। তথাপি হুকুম কৰিলো তুমি যাব পাৰা হৰিৰ। আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক হিচাপে জনপ্ৰিয় গোলাপ শইকীয়া সন্দৰ্ভত আকাশবাণীৰ বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানস প্ৰতিম শৰ্মাই কয়, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন বাতৰি পঢ়োতা বন্ধুবৰ গোলাপ শইকীয়াৰ দেহাৱসান আমাৰ বাবে এক বৃহৎ ক্ষতি। এই অনুষ্ঠানটোৰ বাবেও আৰু মোৰ ব্যক্তিগতভাৱেও। গোলাপ শইকীয়া এগৰাকী অতি ভাল বাতৰি পৰিৱেশক আছিল, আমি এই বিষয়ে জানো। তেখেতৰ আন এক বিষয় ক'বলৈ বিচাৰিছো শ্ৰোতাসকলক যে তেখেত অতি কৰ্তব্যপৰায়ণ আছিল, দায়িত্বৰ প্ৰতি অতি সচেতন আছিলে। যেতিয়াই বিপদ হয়, আমাক প্ৰয়োজন হয়, তেতিয়াই গোলাপ শইকীয়াক অনুৰোধ জনাইছিলো আৰু তেখেতে কেতিয়াও সেই অনুৰোধ নুই কৰা নাছিলে। তেখেতৰ মুখত কেতিয়াও নোৱাৰো, নাযাওঁ, নোৱাৰিম, নহব এইবোৰ কেতিয়াও শুনা নাপালো। বানপানীৰ সময়তে হওক, বৰষুণৰ সময়তে হওক, কাৰফিউৰ সময়তে হওক, এই COVID-19 সময়ছোৱাতে হল, যেতিয়াই প্ৰয়োজন হয় গোলাপ শইকীয়াই 24 ঘণ্টাই আমাক অনুষ্ঠানটো কেন্দ্ৰটোক সহায় আগবঢ়াই গৈছিলে। তেখেত অবিহনে আমাৰ বাবে অতি কষ্টকৰ হ'ব। তেখেতৰ স্মৃতি সদায় আমাৰ লগতে থাকিব, কিন্তু তেখেত নিশ্চয়কৈ তেখেতৰ ভাল কামৰ মাজেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেত এগৰাকী ভাল বাতৰি পৰিৱেশকৰ উপৰি শিল্পী আছিলে, ভাল ঘোষক আছিলে, এগৰাকী ভাল মনৰ মানুহ আছিলে। সকলোকে সকলো সময়তে সহায় কৰিবলৈ তেখেত তৎপৰ হৈ আছিলে। যেতিয়া প্ৰয়োজন হয় মানুহক তেখেতে সহায় কৰিছিলে। এইবোৰ তেখেতৰ অতি ভাল গুণ। আমি সকলোৱে তাৰ পৰা সাধাৰণভাৱে হ'লেও আমি কিছু শিকিব পাৰোঁ। আজি এই আদ্যশ্ৰাদ্ধৰ দিনাখন তেখেতৰ স্মৃতিত আমি শ্ৰদ্ধা তৰ্পণ কৰিলো। তেখেতৰ বিদেশ আত্মাৰ চিৰ শান্তি কামনা কৰিলো। তেখেতৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱ, পত্নী, কন্যা, শুভাকাংক্ষীলৈ শ্ৰদ্ধা নিবেদিলো। তেখেতসকলক আমাৰ সকলোকে ভগৱানে শক্তি দিয়ক যে গোলাপ শইকীয়াই যি সপোন দেখিছিলে, যি কামৰ দ্বাৰা তেখেতে আগবাঢ়ি যাম বুলি ভাবিছিলে, সেয়া যেন সকলোৱে পূৰ্ণ কৰিব পাৰে। মই তেখেতলৈ পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিলো। 1968 চনত নগাঁৱৰ খুটিকটীয়াত জন্মগ্ৰহণ কৰা গোলাপ শইকীয়াই সৰুৰে পৰাই লাভ কৰিছিল চহকী সাংস্কৃতিক পৰিৱেশ। পিতৃ প্ৰয়াত কুঞ্জমোহন শইকীয়া আৰু মাতৃ প্ৰয়াত কণমাই শইকীয়াই পুত্ৰ গোলাপক বৰ চেনেহেৰে আপডাল কৰিছিল। এক নম্বৰ খেনচোৱা বালক প্ৰাথমিক বিদ্যালয়ত বিদ্যাৰম্ভ কৰা ল'ৰাটোৱে শিশু অৱস্থাতে মেধাৰ স্বাক্ষৰ বহন কৰি প্ৰাথমিক বৃত্তিও লাভ কৰে। নগাঁৱৰ হৈবৰগাঁও বইজ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি নগাঁও ADP কলেজত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে তেওঁ ঢাপলি মেলে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ। আশা কৰা ধৰণেই ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পুনৰ ঘূৰি আহে জন্মস্থান অসমলৈ।
শিক্ষা জীৱনত আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক, শ্ৰেষ্ঠ সংগীত আৰু অভিনয় শিল্পীৰ সন্মান বুটলিছিল তেওঁ। এয়া গোলাপ শইকীয়াৰ জ্যেষ্ঠ ভগ্নী মিনু শইকীয়া। গোলাপ শইকীয়া মোৰ অতিকৈ মৰমৰ ভাইটি তথা বন্ধুও আছিল। সৰুৰে পৰা গোলাপ খুব ধীৰ স্থিৰ আৰু ধৈৰ্যশীল আছিল। নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা মানি চলিছিল। ইমান শান্ত প্ৰকৃতিৰ ল'ৰা আছিল যে ঈশ্বৰৰ কাৰো লগত কাজিয়া পেচাল কৰা নাছিল। আমাৰ ঘৰৰ সি নুমলীয়া আৰু সকলোৰে মৰমৰ আছিল। গোলাপৰ মনত ৰখা শক্তি অতি প্ৰখৰ আছিল। এটা বস্তু এবাৰ চোৱাৰ পিছত গোটেই বিষয়বস্তুটো আয়ত্ব কৰি ল'ব পাৰিছিল। এইটো কথা আমি ঘৰত সকলোৱে তেতিয়াই অনুভৱ কৰিছিলোঁ। সৰুৰে পৰা সি ছবি অঁকা, আবৃত্তি কৰা, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা সকলোতে বহু পাৰদৰ্শী আছিল। প্ৰাথমিক পৰ্যায়ত গোলাপে নিজে কবিতা লিখিবলৈ লৈছিল। তদুপৰি যেতিয়া বৰগাঁও হাইস্কুলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল তেতিয়াই তাৰ বহুমুখী প্ৰতিভাসমূহ বিকশিত হৈছিল আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে বন্ধু বান্ধৱীৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। গোলাপৰ প্ৰতিভাসমূহ আমাৰ সকলোৰে মাজত সদায় জীয়াই থাকিব আৰু আমি নিজে তাক জীয়াই ৰাখিব লাগিব। গোলাপ, তই য'তেই আছ শান্তিৰে থাক, তোৰ অনুপস্থিতিত আমি কেতিয়াও মানি ল'ব নোৱাৰো। বিশাল শূন্যতা অনুভৱ কৰিছো। বটদ্ৰৱা থান আৰু মাজুলীত বৰগীতৰ শিক্ষা লোৱা গোলাপ শইকীয়াই পাছলৈ জাগিৰোডত বৰগীতৰ শিক্ষাদানৰ বাবে এটা অনুষ্ঠানো স্থাপন কৰে। তেওঁ হৈ পৰে বহুজনৰ শ্ৰদ্ধাৰ গুৰু। আকাশবাণীৰ বৰগীতৰ শিল্পীগৰাকী আছিল শাস্ত্ৰীয় সংগীতৰ গুৰু। নিজস্ব গুণেৰে বহুজনৰ প্ৰতিভাৰ উন্মোচন কৰিছিল তেওঁ। এয়া গোলাপ শইকীয়া খুৰী, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক অৱনিৰঞ্জন পাঠক। ইমান সুন্দৰ কণ্ঠ, আৰু সেই কণ্ঠতে মই আপ্লুত হৈছিলো গোলাপৰ কণ্ঠত বৰগীত শুনি। মই আকাশবাণী নগাঁও কেন্দ্ৰত থাকোতে গোলাপক এগৰাকী ঘোষক হিচাপে পাইছিলো। অস্থায়ী ঘোষক, মাতটোত খুব ডেপ্থ আছে, গভীৰতা আছে। খুব ভাল পাইছিলো। খুব অতি মৰমীয়াল, মৰম লগা এজন ল'ৰা আৰু গুণী ল'ৰা এজন। আৰু যেতিয়াই বিচাৰিছিলো গোলাপক তেতিয়াই পাইছিলো। তাৰ কণ্ঠটো আমি বিভিন্ন অনুষ্ঠানৰ কাৰণে লৈছিলো। এটা সুন্দৰ মাত। চবতকে কঠিন কামটো হৈছে অনাতাঁৰ কেন্দ্ৰৰ এক ঘোষকৰ কামটো। কাৰণ ঘোষক এটা সুন্দৰ মিঠা মাত হলেও নহব, তাত মডুলেশ্যন বা হেৰিও থাকিব লাগিব। মাতটোতো লাগিবই। গোলাপৰ যি ধৰণৰ কণ্ঠৰ মাদকতা, যিটো মই ক'লোৱে আগতে, গতিকে সেইখিনিয়ে মানুহক আকৃষ্ট কৰে, আকৰ্ষিত কৰে। বাতৰি পঢ়োতে গোলাপৰ কণ্ঠটোৰ গম্ভীৰতাটো ভাল লাগে। আৰু বিশেষকৈ বৰগীতৰ ক্ষেত্ৰতহে মই গোলাপক আৰু বেছি ভাল পাওঁ। সেইটো আজি গোলাপ আমাৰ মাজত নাই। সঁচাকে বৰ দুখ লগা কথা এটা। বৰ অকালতে আমি হেৰুৱালো আৰু এই ক্ষতি কেতিয়াও পূৰণ নহয় সেয়া জানো। গোলাপৰ যি গুণ, যি প্ৰতিভা, সেয়া গোলাপৰ লগতে আছিলে আৰু গোলাপে গোলাপৰ সুগন্ধি বিয়পাই গ'ল। মই পুনৰবাৰ গোলাপলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। আকাশবাণী গুৱাহাটীৰ নাট বিভাগৰ তেওঁ আছিল বি হাইগ্ৰেডৰ শিল্পী। যুগলবন্দী নামৰ নাটকখনত তেখেতে এটি মূল চৰিত্ৰত অভিনয় কৰিছিল। আজিও সেই স্মৃতি শ্ৰোতাই মনত সযত্নে সামৰি ৰাখিছে। অংগনা, বজোৱা, বজাই যোৱা তাধে। অংগনা, তুমি খুব সুন্দৰকৈ শ্ৰীকৃষ্ণৰ চালনাৰ লাস্য নৃত্য কৰিছা। তুমি কেনেকৈ জানিলা? তোমাৰ ভৰিৰ নুপুৰৰ ধ্বনি আৰু দেহৰ সঞ্চাৰৰ ধ্বনিয়ে মোৰ মনৰ মাজত লালিত্য
আৰু তাণ্ডৱেৰে গোসাঁই গৈ থকা ৰূপ দেখিছো। তুমি ইমান সুন্দৰ বৰ্ণনা দিব পাৰা? তোমাৰ মনৰ ভিতৰখন ইমান পোহৰ। মোৰ চকুৰ দৃষ্টি নাই, মনৰ দৃষ্টি আছে। সকলো শব্দৰে ৰূপ মোৰ মনৰ মাজত ধৰা পৰে। তুমি মোক তোমাৰ মনৰ মাজত দেখা পোৱা নে তাধে? পাওঁ, দেখা পাওঁ। দেখা পোৱা? দেখা পাওঁ। মোৰ খোলৰ তাল মান লয়ৰ সৈতে তোমাৰ ভৰিৰ নুপুৰৰ ধ্বনি শুনি, তোমাৰ পদচালনাৰ শব্দ শুনি, তোমাৰ হাতৰ সঞ্চাৰ দেহৰ সঞ্চাৰ অনুভৱ কৰি মই তোমাক মনৰ মাজত দেখা পাম। তোমাৰ দেহৰ গোন্ধ মোৰ চিনাকি। দৰাচলতে আমি দৃষ্টিহীনসকলে গোন্ধৰ দ্বাৰাও কাৰোবাৰ অৱস্থিতি গম পাওঁ। হয়, মোৰ যদি সকলো ইন্দ্ৰিয় ইমান প্ৰখৰ হলহেঁতেন তাধে। ৰাজ্যৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰা মঞ্চ অনুষ্ঠান আৰু অন্য অনুষ্ঠানত আঁত ধৰি তেওঁ ঔষ্ঠৱ বৃদ্ধি কৰিছিল। ইয়াৰ ভিতৰত অন্যতম আছিল গুৱাহাটী গ্ৰন্থমেলা। শ্ৰোতা দৰ্শকৰ মনত তেওঁৰ নিগাজিকৈ এখন আসন আছিল। এয়া আকাশবাণীৰ প্ৰাক্তন বিষয়া নয়ন প্ৰসাদ। আমাৰ মাজৰ পৰা অকালতে আঁতৰি যোৱা গোলাপ শইকীয়া এজন বহু গুণৰ অধিকাৰী ব্যক্তি আছিল। মই প্ৰথমে গোলাপ শইকীয়াক আকাশবাণী গুৱাহাটী কেন্দ্ৰতে লগ পাইছিলো। তেওঁ এগৰাকী সুদক্ষ বৰগীতৰ শিল্পী আছিল। তাৰ লগতে আমাৰ নাট শাখাৰ এজন ভাল অভিনেতা আছিল। তাৰ বাহিৰেও যিবিলাক অনুষ্ঠান হয়, সেই অনুষ্ঠান বা বিহুৰ যিসমূহ অনুষ্ঠান, তাত খুব ধুনীয়াকৈ তেওঁ আঁত ধৰিছিল, যাক আমি এংকৰিং কৰা বুলি কওঁ। আঁত ধৰা যিটো কাম, সেইটো বৰ বেছি মানুহ, বৰ বেছি ব্যক্তি আচলতে জড়িত হৈ থকা নাই এই বিষয়টোত। গতিকে সেইপিনৰ পৰা গোলাপ শইকীয়া জনপ্ৰিয়তাও যথেষ্ট আছিল। তেওঁ বৰ অমায়িক আৰু বৰ সুন্দৰ হাঁহিমুখীয়া এজন ব্যক্তি আছিল। আমি সাধাৰণতে নাটক, গান, চিনেমা এই বিষয়ে কথা বতৰা পাতিছিলো। সেই মানুহজন এনেকে হঠাৎ একেবাৰে কভিড মহামাৰীত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ কাৰণে মনটো একেবাৰে বিষাদেৰে ভৰি পৰিছে। তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। আবৃত্তি তেওঁৰ অতি প্ৰিয় আছিল। মন গলে আমাক সকলোকে আবৃত্তি কৰি শুনাইছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই কবিতা। হেৰো বিপ্লৱী বিদ্ৰোহী বীৰ, তুল তোৰ অৱনত শিৰ। অতদিন তই আছিলি সুসুপ্ত, পৰপদানত নিৰ্যাতিত, নিপীড়িত, দলিত পতিত। আজি এই নতুন যুগত তই জাগ্ৰত। হেৰো হেৰো অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা। জল জল উঠ উঠ আগবাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰকলা ৰেখা। গোলাপ শইকীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ সৈতে আকাশবাণী গুৱাহাটীৰ কেইগৰাকীমান শ্ৰোতা। নমস্কাৰ, মই চৌৰাগুৰি গাঁও বাক্সা জিলাৰ পৰা আনন্দ কন্ঠিয়াই কৈছো। গোলাপ শইকীয়াৰ মৃত্যুটো আমাৰ কাৰণে বহুত ক্ষতিকাৰক। আৰু গোলাপ শইকীয়াৰ যিটো বাতৰি পঢ়াৰ শৈলী, কোনো খোকোজা নলগাকৈ তেওঁ বাতৰি পৰিৱেশন কৰিছিল। মই চকুৰে নেদেখো, কিন্তু গোলাপ শইকীয়াৰ মাতটো শুনিয়ে যেন মই আচলতে তেওঁক যেন চকুৰে দেখা পাইছো। মই গোলাপ শইকীয়াক অৱশ্যে দেখা নাপালো, আৰু মোৰ যিহেতু দৃষ্টিশক্তি নাই, কিন্তু মই এটা অনুমান কৰিছো, চকুৰে নেদেখিলেও তেওঁৰ মাতটোক মই যেন তেওঁক যেন দেখা পাইছো। মোৰ এনেকুৱা এটা অনুভৱ হয়। আৰু গোলাপ শইকীয়াৰ সঁচাকৈ শিল্পীও আছিল। আচলতে তেওঁ বৰগীতৰ শিক্ষকো আছিল, বৰগীত গাইছিলো তেওঁ। গোলাপ শইকীয়াৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ য'তে আছে কুশলে থাকক। মই হিমাংশু শৰ্মা। 2018 চনত যেতিয়া আমি গোলাপ শইকীয়া আমি এনেকে সকলো মিলি বহি আমি এটা কাৰ্যক্ৰম কৰিছিলো বিবেকানন্দ কেন্দ্ৰত। তাত আমি সকলোৱে বহি বিভিন্ন কথা আলোচনা হৈছিলে। গোলাপ দাই মোৰ ফালে যেতিয়াই চাই, চশমাযোৰ তেওঁ তলত নমাই দি কিনে মোৰ ফালে চাই মিচিকি হাঁহি থাকে। আৰু যদি হাঁহি থাকে, পিছত ধুনীয়াকে পিঠিখন মোহাৰি দিয়ে। তো কয় যে আৰু কৰিম। কাৰণ সেই কথাবোৰ দাদাৰ ইমান ভাল লাগে। আৰু সেই মুহূৰ্তত যেন চোৱা সেই দৃষ্টিভংগীটো মোৰ আজিও চকুত ভাহি থাকে দাদাৰ। আৰু যে দাদা নাই বুলি ক'লে বিশ্বাস নহয় তাৰমানে। আৰু ইমান উৎসাহ দিয়ে দাদাই কাম কৰিবলৈ, দাদা এইটো কৰিম দেই। তেওঁ প্লেনিং আৰু তেওঁ যিটো, মই সেই বস্তু আজিও চকুত ভাহি আছে। বাইদেউ গৰাকী আছে, গোলাপ দাৰ বেষ্ট ফ্ৰেণ্ড মিতা সেন বুলি, তেখেতৰ লগতো কথা পাতিছো। মিতা বাইদেউ খুব কান্দিছে যে দাদা নাই বুলি ক'লে বিশ্বাস নহয় তাৰমানে। দাদালৈ মোৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। দাদাৰ য'ত থাকক কুশলে থাকক, দাদাক স্বৰ্গ স্থান পাওক, সেইটো কামনা কৰো দাদা। নমস্কাৰ,
মই হেমন্ত কুমাৰ হাজৰিকাই মাজুলীৰ পৰা কৈছো। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী অন্যতম বাতৰি পৰিৱেশক গোলাপ শইকীয়াদেৱৰ আকস্মিক পৰলোক প্ৰাপ্তি ঘটাৰ বাবে অন্যান্যসকলৰ লগতে ময়ো মৰ্মাহত হৈ পৰিছো। আমি যেতিয়া স্কুল কলেজত পঢ়ি আছিলো সেই সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাতৰি পৰিৱেশন কৰা নীৰেণ বৰুৱা বা অৱন বৰপূজাৰী বা প্ৰমোদ শইকীয়াদেৱে বাতৰি পৰিৱেশন কৰোতে সেই সময়ছোৱাত যি এক বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল, ঠিক একেদৰে বৰ্তমান সময়ত গোলাপ শইকীয়াদেৱে বাতৰি পৰিৱেশন কৰোতেও তেনেকুৱা এক বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা মই অনুভৱ কৰিবলৈ পাইছিলো। যোৱা প্ৰায় 1 দশক ধৰি তেখেতৰ বাতৰি পৰিৱেশন আমি শুনি আহিছো। আৰু এটা কথা এইখিনিতে মই কওঁ, আমি শুনিবলৈ পালো তেখেত বৰগীতৰ এগৰাকী শিল্পী আছিল, বৰগীতৰ এগৰাকী প্ৰশিক্ষক আছিল আৰু বিভিন্ন অনুষ্ঠান পৰিৱেশনৰ লগতো তেখেত জড়িত হৈ আছিল। মই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। অত্যন্ত অমায়িক স্বভাৱৰ বিনয়ী গোলাপ শইকীয়াই কৰোণাৰ দৰে অদৃশ্য শত্ৰুৰ বিৰুদ্ধে দিয়া যুঁজখনৰ বিষয়ে কাকোৱে কবলৈ সুযোগ নাপালে। একমাত্ৰ কন্যা কণমানি জৈষ্ণৱী আৰু পত্নী বন্তি হাজৰিকাৰ হৃদয় উকা কৰি তেওঁ গুচি গৈছে নেদেখা ঠাইলৈ। আমাৰ সৈতে এয়া তেওঁৰ সহধৰ্মিনী বন্তি হাজৰিকা। মানে গোলাপ শইকীয়া তেওঁ মোৰ লাইফ পাৰ্টনাৰ হিচাপে নাছিলে, একচুৱেলি খুব ভাল এজন ফ্ৰেণ্ড আছিলে, প্লাছ ইমান কেয়াৰিং হাজবেণ্ড আছিল। এনেকুৱা যেন মই লাইফ পাৰ্টনাৰ পাইছো মই মানে বিৰাট লাগে। আৰু মোৰবা তেওঁতো আৰু তেওঁৰ মানে কোৱালিটিখিনিতো আৰু ফাৰ্ষ্ট কোৱালিটি আৰু গড গিফ্টেড কোৱালিটি আছিল। দেউতাক হিচাপেতো তেওঁ মানে ছোৱালীৰ লগত ইমান মানে এটাচ আছিল আৰু বহুত কেয়াৰিং আছিল। ছোৱালীজনীয়ে তেওঁৰ চখ আছিল। প্ৰথম তেওঁৰ কথা আৰম্ভণি সদায় ছোৱালীজনীৰ পৰাই কৰে। ছোৱালীজনীক তেওঁ গুণগুণ বুলি মাতিছিল। মেইন মোৰ দুখ এটা থাকি গ'ল যে তেওঁ ইমান ভাল কোৱালিটি থকা মানুহ এজনে নিজৰ ছোৱালীক একো দিব নোৱাৰিলে। মোৰ সেইটোৱেই ডাঙৰ জীৱনৰ তেওঁ ছোৱালীক একো দিব নোৱাৰিলে। ক'বলৈতো বহুত কথা আছিল, কিন্তু এতিয়া বৰ্তমান ওলাই অহা নাই আৰু মুখৰ পৰা। আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰী বাতৰি বিভাগৰ সহকৰ্মীসকল তেওঁৰ এই আকস্মিক বিয়োগত অত্যন্ত মৰ্মাহত। কোনেও মানি ল'ব পৰা নাই এই সত্য। এয়া আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ এগৰাকী সহকৰ্মী উৎপল কুমাৰ দাস। গোলাপ শইকীয়া মোৰ বাবে সহকৰ্মী কম, বন্ধু আৰু ভাইটি বেছি আছিল। তেওঁৰ সৈতে মোৰ সম্পৰ্ক বৰ আন্তৰিকতাপূৰ্ণ আছিল। যিকোনো সময়তে আমি একেলগে কাম কৰিছিলোঁ, বিভিন্ন বিষয় লৈ কথা পাতিছিলোঁ, মনৰ মিল আছিল আমাৰ। বিশেষকৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষক হিচাপে, বাতৰি পঢ়োতা হিচাপে আৰু নাট বিভাগৰ শিল্পী হিচাপেও আমি একেলগে কাম কৰিছোঁ। বহু ঘনিষ্ঠ আন্তৰিকতাপূৰ্ণ সময় পাৰ কৰিছোঁ একেলগে। আৰু আন বিভিন্ন গুণৰ লগতে গোলাপৰ নিস্বাৰ্থ পৰোপকাৰ, শিল্পী প্ৰতিভা, সামৰ্থ্য আৰু যিকোনো সময়তে আনক সহায় কৰিব পৰা, আনক সহায় কৰাৰ বাবে উন্মুখ হৈ থকা এটা শিশুসুলভ সৎ মনৰ যুৱক হিচাপে গোলাপক আমি চিৰদিন ভাল পাওঁ, ভাল পাইছিলোঁ আৰু ভাল পাই থাকিম। গোলাপৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু কণমানি জৈষ্ণৱীকে ধৰি এই দুৰ্ভগীয়া পৰিয়ালটোক আমাৰ আন্তৰিক সমবেদনা জনাইছোঁ। সহকৰ্মীসকলৰ বাবে তেওঁ আছিল বিৰাট সকাহ। অসুবিধা বা সমস্যাৰ সমাধানৰ বাবে তেওঁ আছিল অন্যতম আশ্ৰয়। এয়া নিৰুপমা বৰঠাকুৰ। গোলাপ শইকীয়া, তাক মই গোলাপ বুলি মাতিছিলো, যদিও বয়সত মোতকে ডাঙৰ। ইমান এটা আত্মীয়তা গঢ়ি উঠিছিল যে তেখেতক প্ৰথমতে আপুনি বুলি সম্বোধন কৰিছিলো। তাৰপিছত এই আপুনিটোৰ পৰা তুমি কেনেকে হ'ল, কেতিয়া হ'ল ময়ো নাজানো। আৰু গোলাপ যে নাই সেই কথাটো ভাবিবলৈ নোৱাৰো। তাৰমানে ভাবিবলৈ শাৰীৰিকভাৱে, কায়িকভাৱে আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছৰ পৰা আমাৰ বিশেষকে আমাৰ নিউজৰ সৈতে জড়িত মানুহখিনিক ইমান বেছি মনো কষ্ট দিছে। বিভিন্ন কথা মনলৈ আহিছে, বিশেষকে বাৰে বাৰে মনলৈ আহে তাৰ সি যে সকলোকে ইমান সকলো সময়তে সহায় কৰিছিলে। যেতিয়া আমি বিপদত পৰো আমাৰ প্ৰত্যেকৰে কিন্তু এটাই নাম মনলৈ আহিছিলে, গোলাপৰ কথাই মনলৈ আহিছিলে। কাৰণ জানো সি পাৰ্য মানে সি সহায় কৰে, তাৰমানে কৰিবই যদি বিশেষ তাৰ কোনো অসুবিধা নহয়। আৰু ইমান অভিমানী আছিল ল'ৰাটো, মৰম আকলোৱা আছিলে, তাৰ বহুত গুণ আছিলে। আৰু এতিয়া মনলৈ ভাৱটো আহে যে তাৰ সেই অভিমানী মনটো লৈয়ে সি আমাৰ মাজৰ পৰা গ'লগে নেকি। কাৰণ সি এবাৰৰ বাবেও আমাক কাকো নজনালে যে তাৰ গা বেয়া আছিলে, তাৰ যে অসুখ হৈছে বা অকলক হলেও তাৰ গাটো বেয়া লাগি আছে, আমি কোনেও গম নাপালো। বিভিন্ন কথাবোৰ মনলৈ বাৰে বাৰে আহি আছে, ভবা নাছিলো এনেকে নোহোৱা হব বুলি। শেষত এটা কথাই কওঁ, গোলাপ জানো তুমি শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তু সদায় থাকিবা, য'তেই আছা
কুশলে থাকা, শান্তিত থাকা, সেইখিনিকে কৈছো। ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো। বহুগুণৰ অধিকাৰী হৈও বিনয়ী অহংহীন হোৱাৰ শিক্ষা দি গৈছে গোলাপ শইকীয়াই। এয়া সহকৰ্মী তথা অন্তৰংগ বন্ধু ইলোৰা গোস্বামী। তেওঁৰ স্মৃতিত কিবা এটা ক'বলগীয়া হ'ব, সেই কথাটো মই কল্পনাও কৰা নাছিলো। আৰু সঁচা কথা ক'বলৈ গ'লে এই মুহূৰ্তত মোৰ একো ভাষা নাই। তেওঁৰ লগত ইমান স্মৃতি জড়িত হৈ আছে, ইমান বছৰ আমি একেলগে সহকৰ্মী ৰূপে, বন্ধু ৰূপে কাম কৰিছো। অকালতে তেওঁ নোহোৱা হৈ গ'ল। তথাপি মই যেতিয়াই তেওঁৰ কথা কওঁ, এটা কথা মনত পৰে যে তেওঁৰ অহংকাৰবিহীন যিটো চৰিত্ৰ, অন্যক সন্মান কৰিব পৰা যিটো ক্ষমতা, সেইটোৱে তেওঁক অন্যৰ পৰা পৃথক কৰিছিল। ইমান বছৰ আমি তেওঁক পাইছো, কিন্তু তেওঁ অন্যক সন্মান কৰিব পাৰে। নিজৰ ইমানখিনি যোগ্যতা আছিলে, দক্ষতা আছিলে, সেইখিনিলৈ কেতিয়া অহংকাৰ কৰা আমি দেখা নাই। আৰু সেইকাৰণে চাগে ইমানখিনি মানুহ আজি মৰ্মাহত হৈছে। তেওঁৰ কাৰণে ইমানখিনি মানুহ আজি আগবাঢ়ি আহিছে। যিখিনি তেওঁৰ ক্ষমতা আছিলে, যোগ্যতা আছিলে, সেইখিনি মই সদায় সন্মান কৰোঁ। ইমানখিনি যোগ্যতা থকা মানুহ খুব কমেই পোৱা যায় এজনৰ মাজত ইমানখিনি গুণ। তেওঁ পঢ়া শুনা, তেওঁৰ কণ্ঠস্বৰ ইমান সুন্দৰ আছিল, বাতৰি পৰিৱেশন সুন্দৰ কৰিছিলে, অনুষ্ঠানৰ আঁত ধৰিছিলে, আবৃত্তি কৰিছিলে, অভিনয় কৰিছিলে। গতিকে তেনে এজন বন্ধুক ইমান সোনকালে হেৰুৱাম বুলি ভবা নাছিলো। মই এটাই বিচাৰো, যলৈকে গৈছে তেওঁ শান্তিত থাকক। আৰু এনেকুৱা যেন কাৰো কাৰণে কেতিয়াও মানে কাৰো স্মৃতিত যেন ক'বলগীয়া নহয়, সেইটোৱে ক'ম। তেওঁৰ পৰিয়ালটোক ভগৱানে শক্তি দিয়ক এই দুখ সহ্য কৰিবলৈ। ঘৰতে থাকক, কুশলে থাকক, বাহিৰত মৃত্যু ভয়, মৰম আকলোৱা হাতৰ তলুৱা আজি বীজাণুৰ বাহ। সভ্যতাৰ জখলাত উঠি এনেইতো আঁতৰি গৈছিল মানুহ মানুহৰ পৰা। এতিয়া আৰু আঁতৰি থাকক নিৰ্ধাৰিত দূৰত্বত। সেই দূৰত্বতেই মানুহৰ ভৱিষ্যত। ঘৰতে থাকক, কুশলে থাকক। আমি কুশলে আছো। নাজানো আপুনি ক'ত আছে, কেনে আছে। মাত্ৰ আশা কৰো য'তেই আছে কুশলে থাকক। আকাশবাণীৰ তৰফৰ পৰা আপোনালৈ যাচিলো শ্ৰদ্ধাঞ্জলি। ইমান পৰে শ্ৰোতাসকলে আকাশবাণীৰ অংশকালীন বাতৰি পৰিৱেশক, বৰগীত আৰু নাটকৰ শিল্পী গোলাপ শইকীয়াৰ সোঁৱৰণত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান স্মৃতি গোলাপৰ সুগন্ধি শুনিলে। সূত্ৰ ধৰিলে অৰুণিমা গোস্বামী আৰু ইন্দ্ৰজিৎ দাসে। সংগীতৰ ক্ষেত্ৰত সহযোগ কৰিলে মনদীপ মহন্ত আৰু চয়নিকা বৈশ্যই। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ।